নমস্কাৰ মেধাস শ্ৰেণীৰ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য আজি আমি ক্লাছ 10 ৰ এডভান্স মেথছৰ যেটো এক্সেস 1.1 আছে তাৰে কোৱেশ্চন নম্বৰ 7 আলোচনা কৰিম ইয়াৰ যেটো ফাৰ্স্ট ভিডিও তাত আমি 1.1 অনুশীলনীটো কেনেকৈ ধৰণে কৰে বা তাৰ ৰিলেটেড যিখিনি বস্তু তাৰ ৰিলেটেড যিখিনি কনসেপ্ট সেইখিনি ডিটেইল আলোচনা কৰিছিলো আজি আমি কোৱেশ্চন নম্বৰ 7 আৰু কোৱেশ্চন নম্বৰ 8 টো ডিটেইল আলোচনা কৰিম কোৱেশ্চন নম্বৰ 7 টো কি দিছে অসমত থকা কেন্দ্ৰীয় কথা থাকি গল তোমালোকে পিডিএফ ইয়াৰ ৰিলেটেড যিখিনি পিডিএফ আছে কিন্তু তোমালোকে ডেসক্ৰিপচনত গলে অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমৰ কাৰণে এক্সেস কৰিব পাৰিবা ডেসক্ৰিপচনত গৈ পেলাই কিটা এক্সেস কৰি লবা কোৱেশ্চন নম্বৰ 7 অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাৰ্যালয় এটাৰ চাকৰিয়ালৰ মাজত কৰা এটা জৰীপৰ পৰা পোৱা গল যে তেওঁলোকৰ 80 জনে অসমীয়া 70 জনে ইংৰাজী 50 জনে অসমীয়া আৰু ইংৰাজী দুয়োটাই ক'ব পাৰে জৰীপটোৰ অংশ লোৱা প্ৰতিজন চাকৰিয়ালেই যদি অসমীয়া অথবা ইংৰাজী অথবা এই দুইটা ভাষা ক'ব পাৰে তেন্তে তলত দিয়া কিটা নিৰ্ণয় কৰা তিনটা মান কোৱেশ্চন আছে ওকে তো প্ৰথমটো কি কৈছে যে 80 জনে অসমীয়া 70 জনে ইংৰাজী ক'ব পাৰে তাৰ মানে এ আৰু বি আমাৰ ওলাই আছে তাৰ পিছত 50 জনে অসমীয়া আৰু ইংৰাজী দুইটাই ক'ব পাৰে ইন্টাৰসেকশনটো দি দিলে আৰু কি কৈছে ইয়া প্ৰত্যেকজন চাকৰিয়ালে ইংৰাজী অসমীয়া বা দুইটা ভাষা ক'ব পাৰে মানে যদি আমি ভেনচিত্ৰ আকো তেতিয়াহলে কি হ'ব এক যদি মই কি বুলি কওঁ অসমীয়া ক'ব পৰা বি যদি ইংৰাজী ক'ব পৰা এনেকৈ যদি লিখো তেতিয়ালে কি হ'ব প্ৰত্যেকই কি হ'ব অসমীয়া ইংৰাজী বা দুইটাই ক'ব পাৰে হয় অসমীয়া নহয় ইংৰাজী নহলে দুইটা মানে কি হ'ব ইয়াত এ ইউনিয়ন বি টোৱে টোটাল নাম্বাৰ অফ মানে চাকৰিয়াল হ'ব ঠিক আছে টোটাল যিমানজন চাকৰিয়াল আছে গোটেইখিনি মিলালে কিমান হ'ব এ ইউনিয়ন বি হ'ব হয় এতিয়া মানে আমাৰ ইয়াত এনেকুৱা নাই যে অসমীয়া আৰু ইংৰাজী ক'ব নোৱাৰা মানুহ নাই হয় বাৰু গতিকে আমাৰ প্ৰথম কোৱেশ্চন কি কৈছে জৰীপটোৰ অংশ লোৱা মুঠ চাকৰিয়ালৰ সংখ্যা কিমান তাৰ মানে নাম্বাৰ অফ এ ইউনিয়ন বি উলিয়াব লাগে হয় বাৰু গতিকে দেখা দেই কথা আমি ধৰি লম তো লিখিবা ধৰা হল অসমীয়া ক'ব পৰা চাকৰিয়ালৰ সংগতি এ ইকুৱেল তাৰ পিছত বি সোয়া ইয়াত তুমি ইউ লিখিব পাৰা মই বি লিখিম সুবিধাৰ কাৰণে মোৰ সুবিধা আগতেও কৈছো আজিও কৈছো আগলৈও চাই কৈ থাকিম বাৰু তো অসমীয়া এটো কি লিখিম ইংৰাজী ক'ব পৰা চাকৰিয়ালৰ সংহতি আৰু লাগিব জানো নালাগে হা ওলাই আছে এতিয়া লিখিবা দিয়া আছে ওকে কি দিয়া আছে নাম্বাৰ অফ এ দিয়া আছে কিমান 80 নাম্বাৰ অফ বি কিমান দিয়া আছে এটো হৈ গল 70 আৰু কি দিয়া আছে দুইটা ভাষা ক'ব পৰা তাৰ মানে নাম্বাৰ অফ এ ইন্টাৰসেকশন বি কিমান জন 50 জন হৈ গল এতিয়া আমি উলিয়াব কি লাগে নাম্বাৰ অফ এ ইউনিয়ন বি উলিয়াব লাগে তো নাম্বাৰ 1 আমি কি উলিয়াম এটাকে নাম্বাৰ অফ এ number of A union B সমান কিমান হ'ব number of A plus number of B minus number of A intersection B একেবাৰে ইজি তো number of A কিমান এটো হৈ গৈছে আমাৰ 80 plus 70 minus 50 গতিকে দেখা দেই কথা 70 বা 50 minus কৰিলে 20 থাকিব 80 বিছে 100 গতিকে number of A union B কিমান 100 গতিকে লিখিবা এতেকে 100 জন এতেকে জৰীপটোৰ অংশ লোৱা মুঠ চাকৰিয়ালৰ সংখ্যা 100 জন নেক্সট 7 ৰ 2 টো কি কৈছে তেওঁলোকৰ কিমান জনে একমাত্ৰ অসমীয়াহে ক'ব পাৰে মানে আমাক অকল এই পোৰশনটো লাগে হয় a - b পাৰ্টটো লাগে অকল a থকাটো লাগে b থকাটো আমাক নালাগে তো ক্লিয়াৰলি আমি এটো জানোৱে কেনেকৈ কৰে কি লাগে আমাক নাম্বাৰ অফ a - b লাগে ফৰ্মুলা clearly number of A minus number of intersection B গতিকে ফৰ্মুলা আমি আগৰ একদম ফাৰ্স্ট ক্লাছটো কৈছিলো নাম্বাৰ অফ A কিমান 80 নাম্বাৰ অফ ইন্টাৰসেকশন কিমান এটো হৈ গল 50 মাইনাস কৰিলে হ'ব 30 তাৰ মানে ক্লিয়াৰলি নাম্বাৰ অফ A minus B কিমান হৈ গল আমাৰ 30 আমি পালো গতিকে তোমালোকে লাষ্ট লাইনটো লিখিবা যে এটাকে তেওঁলোকৰ 30 জনে একমাত্ৰ অসমীয়াহে ক'ব পাৰে গতিকে তোমালোকে লাষ্ট লাইনটো লিখিবা
মই নিলিখো মোৰ এলাহটো বেছি আৰু মোৰ মাৰ্কস নাকাটে কিন্তু তোমাৰ কাট খাই যাব গতিকে লাষ্ট লাইনটো লিখিবা বাৰু তাৰপিছত ইয়াৰ পিছৰ কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 3 কৈ দিছো আৰু একমাত্ৰ ইংৰাজীহে ক'ব পাৰে তেওঁলোকৰ কিমান জনে একমাত্ৰ ইংৰাজীহে ক'ব পাৰে ইয়াৰ পিছৰ কোৱেশ্চনটো তো কিমান হ'ব নাম্বাৰ অফ b minus a আগৰ নিচিনা একেই গতিকে নাম্বাৰ অফ b minus নাম্বাৰ অফ a ইন্টাৰসেকশন b মানে আমাক অকল একন লাগে নহয় জানো তো নাম্বাৰ অফ b কিমান এটো হৈ গৈছে 70 minus 50 এটো হৈ গল কিমান 20 গতিকে লাষ্ট লাইন লিখিবা এতেকে তেওঁলোকৰ একমাত্ৰ ইংৰাজী ক'ব পৰা চাকৰিয়ালৰ সংখ্যা বা তেওঁলোকৰ 20 জনেহে একমাত্ৰ ইংৰাজী ক'ব একমাত্ৰ ইংৰাজীহে ক'ব পাৰে গতিকে আশা কৰো বস্তুখিনি বুজি পাইছা চাগে অলপ ইজি আছে ইমানটো কেছ নাই গৈ কিবা থাকিলে কমেন্ট বক্সত তোমালোকে জনাবা চেষ্টা কৰিম যদি কিবা হেল্প কৰিব পাৰো বাকি ইয়াৰ পিডিএফ টো ডেসক্ৰিপচনত আছে তোমালোকে তাৰ পৰা এক্সেছ কৰি ল'ব পাৰা আৰু ইয়াৰ পিছৰ ভিডিও গিটাত ইয়াৰ পিছৰ কোৱেশ্চন গিটা আমি আলোচনা কৰিম তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং stay curious keep learning